ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 9 সৰলৰেখা ষ্ট্ৰেট লাইনৰ ইন্ট্ৰডাকশ্যন পাৰ্ট মানে সৰলৰেখা ধাৰণাৰ ওপৰত আলোচনা কৰিম। তোমালোকে সৰলৰেখা বুলিলে কি বুজা? ডাইৰেক্ট তোমালোকে ভাবা ষ্ট্ৰেট লাইন মানে এটা লাইন বুলি ভাবি লোৱা, হয় নাই? কিন্তু ষ্ট্ৰেট লাইন মানে হৈছে আমাৰ দুটা বিন্দুৰ মাজৰ শৰ্টেজ ডিষ্টেন্সটোকে আমি ষ্ট্ৰেট লাইন বুলি কওঁ, মানে সৰলৰেখা বুলি কওঁ। ইয়াৰ পৰা এইটো দুটা বিন্দুৰ মাজৰ ডিষ্টেন্সটো। এতিয়া ধৰিলো আমি দুটা বিন্দু লৈছোঁ। আমি এই বিন্দুৰ পৰা এই বিন্দুলৈ যাবলৈ আমি এনেকেও যাব পাৰোঁ, এনেকেও যাব পাৰোঁ, বা এনেকে হৈ আমি যাব পাৰোঁ, বিন্দুটো লগ হ'ব পাৰোঁ। কিন্তু এইটো আমাৰ ষ্ট্ৰেট লাইন নহয়। ষ্ট্ৰেট লাইন হ'বলৈ আমাৰ দুটা বিন্দুৰ শৰ্টেজ ডিষ্টেন্স এইটোৱে হৈছে আমাৰ ষ্ট্ৰেট লাইন বা সৰলৰেখা। আগতে পাইছা তোমালোকে। এতিয়া আমি ক্লাছ 10ত তোমালোকে কি পাইছিলা আকৌ এবাৰ আমি ৰিভাইজ কৰিম। মানে কিছুমান তোমালোকে ফৰ্মুলা পাইছিলা, এই ফৰ্মুলাবোৰো আমাৰ ইয়াত এতিয়া ক্লাছ 11ত ব্যৱহাৰ হ'ব। কোনকেইটা ফৰ্মুলা পাইছিলা বুলি ক'লে চোৱা, প্ৰথম 1 নম্বৰটো আছিলে দুটা বিন্দুৰ মাজৰ দূৰত্ব। কি আছিলে? এটা দুটা বিন্দুটো হৈছে যেনিবা এইটো এটা বিন্দু AB, ইহঁতৰ মাজৰ দূৰত্ব উলিয়া বুলি ক'লে তোমালোকে কি ফৰ্মুলা ব্যৱহাৰ কৰিছিলা? 1 নম্বৰটো হৈছে আমাৰ AB লৈছোঁ দুটা বিন্দুটো এইটো x1 minus x2 all square plus root over of x1 minus x2 all square plus y2 minus বা y1 minus y2 whole square। মানে আমাৰ কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতিত কেনেকৈ থাকে xy এনেকৈ আমি লিখা হয়। কিন্তু দুটা বিন্দু থকাৰ কাৰণে প্ৰথমটোৰ কাৰণে x1 আৰু দ্বিতীয়টোৰ কাৰণে আমি x2 তেনেকৈ আমি লিখিছিলোঁ। এইটো হৈছে আমাৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব। তাৰপিছত আৰু কি পাইছিলা তোমালোকে? বিভাজন সূত্ৰ বুলি পাইছিলা। বিভাজন সূত্ৰ এইটো আমাৰ দুভাগত পাইছিলোঁ আমি, এটা ইণ্টাৰনেলি আৰু এক্সটাৰ্নেলি, মানে অন্তৰ্বিভক্ত আৰু বহিৰ্বিভক্ত হিচাপে পাইছিলা। কেনেকৈ আছিলে? pxy ইকুৱেল টু আমাৰ কি হয় mx2 প্লাছ nx1 বাই m প্লাছ n, my2 প্লাছ ny1 m প্লাছ n। এইটো হৈছে আমাৰ বিভাজন সূত্ৰৰ অন্তৰ্বিভক্তটো। আকৌ বহিৰ্বিভক্ত বুলি ক'লে ইয়াত অকলে প্লাছ চিনৰ ঠাইত কি বহে? আমাৰ মাইনাছ চিন বহে। mx2 মাইনাছ x1 বাই m মাইনাছ n, আকৌ my2 মাইনাছ ny1 বাই m মাইনাছ n। ইয়াত x1 x2 y2 yn আমাৰ বিন্দু দুটা হয়, আৰু m আৰু nটো হৈছে আমাৰ অনুপাত। তাৰপিছত আছে আমাৰ 3 নম্বৰত কি পাইছিলা? মিড পইণ্ট, মধ্যবিন্দু। মিড পইণ্ট হ'লে আমাৰ কি আছিলে উত্তৰটো? pxy ইকুৱেল টু আমাৰ কি x1 প্লাছ x2 বাই 2, আকৌ y1 প্লাছ y2 বাই 2 এইটো পাইছিলা। 4 নম্বৰত পাইছিলা এটা ত্ৰিভুজৰ কালি উলিওৱা। উত্তৰটো কি আছিলে আমাৰ? ত্ৰিভুজ ABCৰ কালিটো আমাৰ কি হয়? কাৰণ ABC বুলি ক'লে আমাৰ তিনিটা বিন্দু থাকিব ত্ৰিভুজ বুলি কোৱাৰ লগে লগে, তেতিয়া আমাৰ ইয়াত কি আছিলে? x1 y2 মাইনাছ y3, আকৌ x2 y3 মাইনাছ y1, আকৌ x3 y1 মাইনাছ y2। এই মডুলাৰ চিনটো দিয়াৰ কাৰণটো হৈছে তোমালোকৰ ক্লাছ 10ত এই মডুলাৰ চিনটো দিয়া নাছিলে, এতিয়া দিব লাগিব। ইয়াত কেলে আমাৰ কালি কেতিয়া আমাৰ নেগেটিভত নাহে, সেইকাৰণে ইয়াত মডুলাৰ চিনটো দিয়াৰ লগে লগে যদি কেলকুলেশ্যন কৰি আমি মাইনাছো পাওঁ, তেতিয়া কি হ'ব? আমাৰ পজিটিভ হয় ওলাই আহিব। এইখিনি তোমালোকে ক্লাছ 10ত পাইছিলা। এতিয়া আমি ক্লাছ 11ত আমাক কি প্ৰয়োজন হ'ব?
কি লাগিব তাৰ ওপৰত আমি এতিয়া আলোচনা কৰিম। এতিয়া আমাৰ আছে সৰলৰেখাৰ প্ৰৱণতা, সল্ভ অফ এ লাইন। এতিয়া প্ৰৱণতা মানে কি, এডাল ৰেখা মানে প্ৰথমে আমি এটা এক্স অক্ষ আৰু এইটো আমি ৱাই অক্ষ বুলি কওঁ। তাৰ ওপৰত এটা আমি সৰল ৰেখা এটা টানো, এইটো এল। এটা সৰল ৰেখা যদি টানো, এডাল সৰল ৰেখা এলৰ নতি তিতা হ'লে টেন তিতা আমি কি বুলি কওঁ, ৰেখাডালৰ প্ৰৱণতা। আৰু তাৰ আমি কি চিম্বল নটেশ্যন ব্যৱহাৰ কৰোঁ, m ইকুৱেল টু টেন তিতা। সৰল ৰেখাৰ প্ৰৱণতা আমাৰ কি হয়, m ইকুৱেল টু টেন তিতা। আৰু আমাৰ চিম্বলটো কি হয়, নটেশ্যনটো আমি কি ব্যৱহাৰ কৰোঁ, প্ৰৱণতাৰ m। আৰু তাৰপিছত আছে আমাৰ এটা অক্ষ আছে, এইটো এক্সটো, আন এটা অক্ষ আছে আমাৰ এক্সৰ ওপৰত। তেতিয়া কি কৰোঁ আমি, এইটো হৈছে আমাৰ তিতা আৰু এইটো আমাৰ কিমান 180 ডিগ্ৰী মাইনাছ তিতা। এই ৰেখাডালে এক্স অক্ষৰ ধনাত্মক দিশৰ লগত বিপৰীত দিশে এটা তিতা কোণ উৎপন্ন কৰে। এই কোণটোক আমি কি বুলি কওঁ, নতি, ইনক্লাইনেশ্যন বুলি কওঁ। তিতাটো হৈছে আমাৰ কি, এই তিতাটো আমাৰ নতি, ইনক্লাইনেশ্যন। আৰু এই তিতাৰ মানটো কিমান হয় আমাৰ 0 ডিগ্ৰী লেছ দেন তিতা, লেছ দেন ইকুৱেল 180 ডিগ্ৰী তিতা। এইটো মনত ৰাখিবা, তিতাৰ মানটো আমাৰ এইটো হয় 0 ডিগ্ৰী লেছ দেন ইকুৱেল তিতা, লেছ দেন ইকুৱেল 180 ডিগ্ৰী। নেক্সট চোৱা, সৰল ৰেখাৰ ওপৰত থকা যিকোনো দুটা বিন্দু আপেক্ষে ৰেখাডালৰ প্ৰৱণতা কিমান হ'ব বুলি ক'লে ফৰ্মুলাটো আমাৰ কি হ'ব, টেন থিটা ইকুৱেল টু দুটা বিন্দু y2 মাইনাছ y1 বাই x2 মাইনাছ x1। এইখিনি তোমালোকে মনত ৰাখিব লাগিব। টেন থিটা মানে আমাৰ হৈছে কি m, আগতে পোৱা আছে আমাৰ m ইকুৱেল টু টেন থিটা। যদি অকল তোমালোকক কোনটোৰ মান দিয়া থাকে তেতিয়া ৰেখাৰ প্ৰৱণতা উলিয়া বুলি ক'লে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। আৰু দুটা বিন্দুৰ আপেক্ষে ৰেখাডালৰ প্ৰৱণতা উলিয়া বুলি ক'লে টেন থিটা ইকুৱেল টু y2 মাইনাছ y1 বাই x2 মাইনাছ x1। আৰু টেন থিটাৰ বুলি আমাৰ কি হয় m। এইখিনি আমাৰ মনত ৰাখিবলগীয়া ফৰ্মুলাটো। এতিয়ালৈকে আমি দুটা পাইছোঁ, ক্লাছ 11ৰ পৰা 10ত অলৰেডি আমি 4টা পাই আহিছিলোঁ। এইখিনি আমাৰ ব্যৱহাৰ হ'ব। এতিয়া নেক্সট 11তো আমাৰ এতিয়ালৈকে দুটা পাইছোঁ। ইয়াত আৰু দুটা ৰেখা থাকিলে, যেনিবা আমাৰ দুটা ৰেখা আছে, দুটা ৰেখা দুডাল পৰস্পৰ সমান্তৰাল আৰু লম্ব হোৱাৰ চৰ্ত কি কি হ'ব পাৰে চোৱা। দুটা ৰেখা সমান্তৰালভাৱে থাকিলে, যেনিবা এইটো এডাল ৰেখা L1 আৰু এইটো আমাৰ L2। দুটা ৰেখা যদি সমান্তৰালভাৱে থাকে, L1 সমান্তৰাল চিনটো এইটো, L2 যদি হয়, তেতিয়া আমাৰ ৰেখাৰ প্ৰৱণতা কি বুলি ক'লে আমাৰ L1 ৰেখাৰ প্ৰৱণতা সমান L2 ৰেখাৰ প্ৰৱণতা। মানে L1 ৰেখাৰ প্ৰৱণতা M1 যদি হয়, L2 যদি M2 হয়, তেনেহ'লে সমান্তৰাল হ'লে কি হ'ব, M1 ইকুৱেল টু M2। আকৌ ৰেখা দুডাল যদি আমাৰ লম্ব হয়, যেনিবা এইটো এডাল ৰেখা L1, ইয়াৰ ওপৰত যদি আমি L2 আৰু এডাল ৰেখা টানি দিওঁ লম্বভাৱে, তেতিয়া কি হ'ব আমাৰ L1 লম্ব L2, L1 পাৰপেণ্ডিকুলাৰ যদি L2 হয়, তেতিয়া আমাৰ কি হ'ব, প্ৰৱণতাটো কি হ'ব, M1 M2 ইকুৱেল টু -1 বা M1 ইকুৱেল টু -1 বাই M2। এই M2টো ইফালে দিলে আমাৰ ডিভাইড হ'ব। সমান্তৰাল আৰু লম্বৰ চৰ্তখিনি মনত ৰাখিবা।
এংগল বিটুইন টু লাইনছ, দুটা ৰেখাৰ মাজৰ কোণ, দুডাল ৰেখাৰ মাজৰ কোণ উলিয়াব দিলে আমাৰ কি হ'ব, দুডাল ৰেখাৰ মাজৰ কোণ এংগল বিটুইন টু লাইনছ হ'লে আমাৰ কি হয়, tan θ ইকুৱেল টু m2 minus m1 by 1 plus m1 into m2. এটা m আৰু m1 m2 মানে হৈছে আমাৰ ৰেখাৰ প্ৰৱণতা। অলৰেডি আমি ৰেখাৰ প্ৰৱণতা দিলোৱে। এটা দুডাল ৰেখাৰ মাজৰ কোণ উলিয়াব ক'লে তোমালোকৰ কি আহিব ফৰ্মুলাটো, tan θ ইকুৱেল মডুলাছ অফ m2 minus m1 by 1 plus m1 m2। আকৌ ৰিপিট কৰিছোঁ, মডুলাছ মানে কি হৈছে আমাৰ, যদি নেগেটিভো আহে তেতিয়া আমাৰ মডুলাছটো উঠাই দিলে কি আহিব, আমাৰ মডুলাছৰ ভিতৰত থকা বস্তুটো আমাৰ মানটো আমাৰ পজিটিভ হৈ আহিব। এতিয়া আকৌ নেক্সট আছে আমাৰ তিনিটা বিন্দু একৰক্ষীয় হোৱাৰ শৰ্ত, কলিনিয়াৰিটি অফ পইণ্ট। এতিয়া তিনিটা বিন্দু আছে আমাৰ, যেনিবা এইটো A B C। এই তিনিটা বিন্দু এটা ৰেখাৰ ওপৰত থাকিলে কি হয়, কলিনিয়াৰ বা একৰক্ষীয় হ'বলৈ হ'লে কি হ'ব, আমাৰ শৰ্ত হ'ব আমাৰ A Bৰ প্ৰৱণতা সমান A Bৰ প্ৰৱণতা আৰু B Cৰ প্ৰৱণতা। এতিয়া A B মানে আমি দুটা বিন্দুৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব প্ৰৱণতা উলিয়াবলৈ, আৰু B Cৰ দুটা বিন্দু হৈ যায়, এইকাৰণে এইটো আমি দুটা বিন্দুৰ ৰেখাৰ প্ৰৱণতাটোৰ মান ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি ইকুৱেল কৰি দিলে আমাৰ যদি সমান হয় তেতিয়া কি হ'ব, বিন্দু তিনিটা একৰক্ষীয় হ'ব বুলি গম পাম। তাৰপিছত আছে বিন্দু প্ৰৱণতাৰ আৰ্হি। বিন্দু প্ৰৱণতাৰ আৰ্হি, পইণ্ট solve from। এতিয়া চোৱা, এটা XY, এটা অক্ষ আমি টানি লৈছোঁ X আৰু Y। উলম্বভাৱে নথকা এডাল ৰেখা L এডাল ৰেখা, ইয়াত উলম্বভাৱে নথকা নাই, ইয়াৰে পৰা আমি ৰেখা এডাল টানি দিলোঁ, আৰু এইটো হৈছে আমাৰ এটা বিন্দু। ইয়াৰ ওপৰত আমি এটা ৰেখা L ৰেখাৰ ওপৰত এটা বিন্দু এটা লৈছোঁ P X0 Y0 বা X1 Y1 ল'ব পাৰা, আৰু এটা বিন্দু আমি তাৰ ওপৰত লৈছোঁ Q XY, আৰু প্ৰৱণতাটো আমাৰ কি M। তেতিয়া আমাৰ কি হ'ব, P X0 Y0 এটা নিৰ্দিষ্ট বিন্দু ল'লোঁ, ৰেখাডালৰ ওপৰত M হৈছে আমাৰ প্ৰৱণতা, আৰু এই ৰেখাৰ ওপৰত আন এটা আমি বিন্দু লৈছোঁ Q XY, এটা যিকোনো এটা বিন্দু। যেতিয়া আমাৰ বিন্দু প্ৰৱণতাৰ আৰ্হিটো কি হ'ব চোৱা, M ইকুৱেল টু আমাৰ Y minus Y0 X minus X0 আছিলে প্ৰৱণতাটো, মানে আগতে যেনিবা আমি কি লৈছিলোঁ Y2 minus Y1 X2 minus X1, একে কথা আমি ইয়াত Y0 লৈছোঁ X minus X0। তেতিয়া আমাৰ কি হ'ব আৰ্হিটো, বা তোমালোকে যদি অসুবিধা পোৱা তেতিয়া তোমালোকে এই বিন্দুটো X1 Y1 বা X2 Y2 ল'লেও একে কথা হয়। এতিয়া আমি এইটো যদি ক্ৰছ কৰি দিওঁ Y minus Y0 বা M ইনটু X minus X0 হ'ব, ইনটু কৰিলে, বা 1 ল'লে আমাৰ তোমালোকৰ কি হ'ব, যদি নটৰ ঠাইটো Y0 ঠাইত যদি Y1 ল'ব বিচাৰা একেই কথা, এটা আমি ধৰি লৈছোঁহে X minus X0 হয়। এইটো আমাৰ বিন্দু প্ৰৱণতাৰ আৰ্হি। আকৌ দুটা বিন্দুৰ আৰ্হি যদি হয় কেনেকৈ হ'ব, আমাৰ দুটা বিন্দুৰ আৰ্হি, এইটোত আমাৰ এটা বিন্দু হ'ল, দুটা বিন্দুৰ
আৰ্হি কি হ'ব 2 পইণ্ট ফ্ৰম কি হ'ব আমি ইয়াত এমৰ ঠাইত বহাই দিম এম ইকুৱেল আমাৰ কি y2 মাইনাছ y1 x2 মাইনাছ x1 x মাইনাছ x1 এইটো আমাৰ দুটা বিন্দু আৰ্হিটো পিছত আহিব আমাৰ প্ৰৱণতাৰ ছেদাংকৰ আৰ্হি এইখিনি মনত ৰাখিবলগীয়া দেই প্ৰৱণতাৰ ছেদাংকৰ আৰ্হি ইণ্টাৰচেপ্ট অফ ইণ্টাৰচেপ্ট ফ্ৰম ইণ্টাৰচেপ্ট ফ্ৰম এইটো কি হ'ব আমাৰ x by a plus y by b equal to 1 আমাৰ এটা x আৰু y কত আনি লৈছো x আৰু y এতিয়া আমাৰ ৰেখাটোৰ ওপৰত এইটো x ৰ ছেদাংক a 0 আৰু y ৰ ছেদাংকটো 0, b এইটো যেটা কি হ'ব আমাৰ প্ৰৱণতাৰ ছেদাংকৰ আৰ্হি দেখুৱা বুলি ক'লে x by a plus y by b equal to 1 ফৰ্মত আমি দিব লাগিব যেতিয়া আমি এক্সাৰসাইজ কৰিম তেতিয়া বেছি ভালকৈ ক্লিয়াৰ হ'ব এটা কিন্তু ফৰ্মুলাখিনি চাই যাব লাগিব পুৰা ধুনীয়াকৈ ক্লিয়াৰকৈ বাই হাৰ্ট কৰিব লাগিব তেতিয়া আমি এক্সাৰসাইজখিনি ইজিলি আমি কৰিব পাৰিম এতিয়া আহিব আমাৰ সৰলৰেখাৰ সাধাৰণ সমীকৰণ সৰলৰেখাৰ সাধাৰণ সমীকৰণটো আমাৰ কি হ'ব সমীকৰণ আমি দুটা চলকৰ প্ৰথম ঘাতৰ সাধাৰণ সমীকৰণ পঢ়ি আইছো এই সমীকৰণটো হলৈছে আমাৰ কি আছিল ax + by + c = 0 x ৰ কোএফিচিয়েন্টটো a y টো হৈছে y ৰ কোএফিচিয়েন্ট হকটো b আৰু c হৈছে আমাৰ ধ্ৰুবক ৰাখি a b c টো আমাৰ ধ্ৰুবক ৰাখি হয় আৰু ইহঁতে কেতিয়া a b আমাৰ কেতিয়া একেলগে হৈ নহব নোৱাৰে মনত ৰাখিবা এই সমীকৰণ লেখডাল হৈছে আমাৰ সৰলৰেখা হয় এইটো হৈছে আমাৰ সৰলৰেখাৰ সাধাৰণ ৰৈখিক সমীকৰণ তাৰপিছত আমাৰ আকৌ নেক্সট আহিব আমাৰ প্ৰৱণতাৰ ছেদাংকৰ আৰ্হি বা y = আমাৰ mx + c এইটো আমাৰ সৰলৰেখাৰ সমীকৰণ দুটা আছে দুটা ফৰ্মটো মনত ৰাখিবা তাৰপিছত আছে আমাৰ ডিসটেন্স বিটুইন টু লাইন দুটা ৰেখাৰ মাজৰ দূৰত্ব দুটা ৰেখাৰ মাজৰ দূৰত্ব বুলি ক'লে আমাৰ কি y = mx + c1 এটা ৰেখা সমীকৰণ আকৌ y = mx + c2 হয় তেতিয়ালে আমাৰ দূৰত্বৰ উত্তৰটো হ'ব আমাৰ মডুলাস অফ c1 - c2 by √1 + m² বা যদি সমীকৰণটো ax + by + c1 = 0 আকৌ ax + by + c2 = 0 ফৰ্মত থাকে তেতিয়া দূৰত্বটো কি হ'ব আমাৰ c1 - c2 by √a² + b² ইয়াত এটা কথা মন কৰিবা এই দুটা সমীকৰণতে a b ৰ মানটো একে থাকিব এইটো মনত ৰাখাটো দৰকাৰ a b ৰ মানটো একে হ'লে তে দূৰত্বটো আমাৰ কি দুটা ৰেখাৰ মাজৰ দূৰত্ব এইটো হ'ব নেক্সট এটা বিন্দুৰ ৰেখাৰ পৰা দূৰত্ব উলিয়াবলৈ গ'লে আকৌ এটা বিন্দুৰ এডাল ৰেখাৰ পৰা দূৰত্ব কি হ'ব b =
ax1 প্লাছ by1 প্লাছ c অমিকৰণটো দিয়াই থাকিব এইটো বাই ৰুট অভাৰ অফ a স্কোৱাৰ প্লাছ b স্কোৱাৰ হ'ব এটা বিন্দু এটা ৰেখাৰ মাজৰ পৰা দূৰত্ব হ'লে d ইকুৱেল মডুলাছ অফ ax1 প্লাছ by1 প্লাছ c বাই ৰুট অভাৰ অফ a স্কোৱাৰ প্লাছ b স্কোৱাৰ এইখিনিয়ে তোমালোকৰ ক্লাছ 11ত পঢ়িবলগীয়াটো এইকাৰণে ধুনীয়াকৈ ফৰ্মুলাখিনি যিখিনি দিয়া হৈছে এইটো বাই হাৰ্ট কৰিবা তাৰপিছত আমি এক্সাৰচাইজটো আৰম্ভ কৰিম